নমস্কাৰ আৰু জ্ঞান হেতুলৈ স্বাগতম। আজি আমি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো যোনটো ইম্পৰ্টেন্ট হৈ পৰিব পাৰে ইন your upcoming exams। আৰু today's topic of discussion হৈ গৈছে NATO summit, ঠিক আছে? NATO summit 2025। Again, আজিৰ ক্লাছত যোনে যোনে ক্লাছ এটেন্ড কৰি আছে হয়তো গম পাইছে যে আমাৰ ক্লাছৰ ষ্ট্ৰাকচাৰটো কি হয়। এটা টপিক লম, সেই টপিকটোৰ কাৰেণ্ট এফেয়াৰ্স বৰ্তমান নিউজত কি চলি আছে, কিয় চলি আছে গোটেইখিনি ডিসকাস কৰিম along with its history। So যিমানখিনি জানিব লগা আছে এটা টপিকৰ পৰা entire thing আমি ডিসকাস কৰিম in one class। So আজিৰ টপিক হৈ গৈছে NATO summit 2025। So let's start with NATO মানে কি হয়, NATO মানে কি হয় তাৰ পৰা start কৰো and লাহে লাহে আমি ডিসকাস কৰিম যে 2025 ৰ যোনখন মিটিং হৈছিলে, কনফাৰেন্স হৈছিলে তাতেনো কি ডিসকাস কৰা হৈছে। So মই blank page এখন লৈছো, ইয়াতে মই সকলো বস্তু লিখি পেলাই গৈ থাকিম লাহে লাহে আপোনালোকেও same thing notes হিচাপে লিখি গৈ থাকিবগৈ। So let's start with NATO। NATOৰ full form কি হয়? NATO stands for North Atlantic Treaty Organization। মই ইয়াতে লিখি দিছো North Atlantic Treaty Organization, short ke likhi disu, thik ase North Atlantic Treaty Organization। এইবাৰ 2025 ৰ মিটিং হন ক'ত হৈছিলে মনত ৰাখিব, নেদাৰল্যান্ডছ, ঠিক আছে? নেদাৰল্যান্ডছৰ হেগ, ঠিক আছে? হেগ নেদাৰল্যান্ডছৰ 2025 ৰ মিটিং হন হৈছে। যদি নেটোৰ মই হেডকোৱাৰ্টাৰ্ছৰ কথা কওঁ, দি হেডকোৱাৰ্টাৰ্ছ অফ NATO is Belgium। বেলজিয়ামৰ ক'ত আছে বাৰু? ব্ৰাছেলছ, ঠিক আছে? ব্ৰাছেলছ, বেলজিয়াম, ঠিক আছে? ফুল ফৰ্ম আমি গম পালো, এবাৰৰ মিটিংখন ক'ত হৈছিলে গম পালো আৰু হেডকোৱাৰ্টাৰ ক'ত আছে আমি গম পালো। এতিয়া অকমান চাও যে what is the history of NATO। NATO বাৰু কি বস্তু হয়, এটো ক'ৰ পৰা আহিলে, ইয়াৰ ইয়াৰ হিষ্ট্ৰীটো কি হয়। সো নেটোৰ হিষ্ট্ৰী বুলি ক'বলৈ গ'লে প্ৰথমতে মই অকমান কৈ দিও যে what exactly is NATO। NATO এটা পলিটিক্যাল আৰু মিলিটাৰী এলায়েন্স হয়, ঠিক আছে? এইফালে শৰ্টকে লিখি থৈছো, it is a political plus military alliance, ঠিক আছে? alliance হয় যোনটো establish কৰা হৈছিলে to safeguard the freedom and security of its members। মানে নেটোৰ আন্ডাৰত যিমান কিখন মেম্বাৰ্স আছে ন, মেম্বাৰ কান্ট্ৰিজ আছে, এই মেম্বাৰ কান্ট্ৰিজৰ ফ্ৰীডম আৰু সিকিউৰিটিক সেফগাৰ্ড কৰিবৰ কাৰণে এটা পলিটিক্যাল আৰু মিলিটাৰী এলায়েন্স হয়, এটা গ্ৰুপ হয়, ঠিক আছে? আৰু এই গ্ৰুপটোৰ ভিতৰত যিমান মেম্বাৰ কান্ট্ৰিজ আছে এই গোটেই গ্ৰুপটোৰ মেম্বাৰ কান্ট্ৰিজৰ সিকিউৰিটি এনশিওৰ কৰিবলৈ we have NATO। এটা নেটোৰ হিষ্ট্ৰীৰ কথা কওঁ যদি, নেটোৰ হিষ্ট্ৰী ষ্টাৰ্ট হৈছে from 1949, ঠিক আছে? 1949ত 12খন, ঠিক আছে? মনত ৰাখিব 12 নেশনস একেলগে মিলি পেলাই নেটো কি কৰিছিলে, ট্ৰিটি এখন সাইন কৰিছিলে। 12খন নেশনসে তেওঁলোকে ট্ৰিটি এখন সাইন কৰিলে আৰু এই ট্ৰিটিখনৰ নাম হৈ গ'ল the North Atlantic Treaty। মই এখিনতে লিখি থৈছো the North Atlantic Treaty। এই ট্ৰিটিখন ক'ত সাইন কৰা হৈছিলে? ওয়াশিংটন ডিসি, ঠিক আছে? ওয়াশিংটন ডিসিত সাইন কৰা হৈছিলে। সেই কাৰণে এই ট্ৰিটিখনৰ আৰু এটা নাম আছে, it is also known as Washington Treaty, ঠিক আছে? ওয়াশিংটন ট্ৰিটি। সো আকৌ এবাৰ ৰিপিট কৰি দিও, 1949ত 12খন নেশনস একেলগে আহিলে। এই 12খন নেশনস কোৰ হয় বাৰু? এই 12খন নেশনস নৰ্থ আমেৰিকা আৰু ওয়েস্টাৰ্ণ ইউৰোপ, মনত ৰাখিব ওয়েস্টাৰ্ণ ইউৰোপৰ 12খন নেশনস মিলি পেলাই এখন ট্ৰিটি সাইন কৰিলে। ট্ৰিটিখনৰ নাম হৈছে নৰ্থ আটলান্টিক ট্ৰিটি। ক'ত সাইন কৰিছিলে? ওয়াশিংটন ডিসিত। সেই কাৰণে আৰু এটা নাম আছে, it is also known as Washington Treaty। তেওঁলোকে এনেকুৱা ট্ৰিটি এখন সাইন কৰিলে আৰু সাইন কৰি পেলাই সিকিউৰিটি আৰু ফ্ৰীডমৰ কাৰণে নেটো এলায়েন্স এটা ফৰ্ম কৰিলে, নেটো গ্ৰুপ অফ নেশনস ফৰ্ম কৰিলে। অৰিজিনালি 12খন আছিলে, কিন্তু এতিয়া এক্সটেন্ড হৈ পেলাই বৰ্তমান 32 নেশনস আছে। মই গোটেইখিনি কথা কম বাৰু, এবাৰ এফালৰ পৰা শুনি গৈ থাকক। এতিয়া যেতিয়া এই 12খন নেশনসে সাইন কৰিলে ট্ৰিটিটো আৰু নেটোৰ যোনটো এলায়েন্স আছে এলায়েন্স ফৰ্ম কৰিলে, তেতিয়া তাতে কিছুমান সেই ট্ৰিটিখনত কিছুমান ইম্পৰ্টেন্ট আৰ্টিকলস আছে, যোনখিনি আৰ্টিকলসৰ কথা আপোনালোকে জানিব লাগে। ইম্পৰ্টেন্ট আৰ্টিকলৰ মাজত প্ৰথমতেটো জানিব লাগে ৰিগাৰ্ডিং আৰ্টিকল 5। আৰ্টিকল 5ক নেটোৰ কৰ্নাৰস্টোন বুলি কয়। It is also known as the cornerstone of NATO। মই যদি একেবাৰে সহজ সৰল ভাষাত কওঁ তেতিয়া হলে আৰ্টিকল 5 talks about collective defense। মানে নেটোৰ আন্ডাৰত যিমান কিখন নেশন আছে
যদি বোলে কোনোবা এখন নেশ্যনকো কোনোবাই এটেক কৰি লয় ইট মিন্স যে গোটেই গ্ৰুপটোক এটেক কৰিছে আৰু গোটেই গ্ৰুপটোৱে মিলি পেলাই সেই নেশ্যনখনৰ লগতে গোটেই গ্ৰুপটোক কি কৰিব ডিফেন্ড কৰিব সিকিউৰিটি প্ৰভাইড কৰিব সহজ সৰল ভাষাত এইটোৱে হয় ইফ ইউ এটেক ওয়ান ইট মিন্স দিস ইজ এন এটেক অন দ্য গ্ৰুপ গোটেই গ্ৰুপটোৰ ওপৰত এটেক কৰা নিচিনা হৈ গৈছে আৰু গোটেই গ্ৰুপটোৱে সেই নেশ্যনখনক সাপোৰ্ট কৰিবলৈ ওলাই আহিব সো আৰ্টিকল 5 ইজ দ্য কৰ্নাৰস্টোন অফ নেটো along with that Article 10 মনত ৰাখিব লগা এখন ইম্পৰ্টেন্ট আৰ্টিকল হয় which talks about যে কেনেকৈ নতুন কান্ট্ৰি ইয়াতে মানে নেটোত আহি প্লাই জয়েন কৰিব পাৰে সো আৰ্টিকল 10 talks about joining ঠিক আছে নতুন কান্ট্ৰিজ কেনেকুৱা কান্ট্ৰিজ বিলাকে জয়েন কৰিব পাৰে কেনেকৈ কৰিব পাৰে সেই গুটেখিনি আৰ্টিকল 10 কৈ আছে according to article 10 any european state ঠিক আছে european state মানে west european state any European state ahi pelai NATO join koribo pare jodi hai only if they wish to contribute to the security of North Atlantic Sea area ঠিক আছে North Atlantic সাগৰৰ area তোৰ যদি security contribute koribo bisarise tetia hole West European country ekhone ahi pelai NATO join koribo pare along with that aru bahut rules and regulations ase gutei khini article 10 ot likha ase moi gutei khini koi na jao but a key factor hetu hoy gol etu je security karone contribute koribo laibo ঠিক আছে সো অৰিজিনালি 12 খন আছিল বৰ্তমান 32 খন আছে there are many countries জনে নেটোৰ পাৰ্ট হ'ব বিচাৰিছে ঠিক আছে কিন্তু ইতিয়ালৈকে অফিশিয়াল মেম্বাৰ হিচাপে সোমাব পৰা নাই most recent member হিচাপে মনত ৰাখিব সুইডেন ঠিক আছে সুইডেন নেটোৰ most recent member হৈ গল আৰু কেতিয়া জয়েন কৰিছিল 2024 which is last year ঠিক আছে এতিয়া অকমান মেম্বাৰছ অফ ফালে Next slide out efale dekha pai ase these are the member countries এই member countries বিলাকৰ এই তলে তলে দেখা পাই আছে না years লিখা আছে মই কি কৈছিলো নেটোৰ গুটে হিষ্টৰী স্টাৰ্ট হৈছে from 1949 ত টোটাল 12 খন নেশনছে মিলি পেলাই স্টাৰ্ট কৰিছিলে নেটো সো 12 খন নেশন কি হয় এফালে দেখা পাই আছে বেলজিয়াম আছে ঠিক আছে কানাডা আছে এফালে ফ্ৰান্স আমি দেখা পাই আছো ডেনমাৰ্ক আছে আইসল্যান্ড Italy efale Luxembourg ase goi Portugal ase then go efale Norway dekha pai asu Netherlands ase and then last ot efale United Kingdom and United States gudei gita count koribo 1 2 3 4 5 6 7 8 9 10 11 12 yes 12 খন nation yata ami dekha pai asu aru most recent hisabe 2024 ঠিক আছে efale 2023 dekha pai asu na here we have Finland aru tar pisot 2024 ot Sweden ahile join korile juntu okhoman tolot ase etu ঠিক আছে this is Sweden ইমানখিনি কথাই জানিব লগা আছে regarding members এটা সেন্স members or numbers অকমান বেছি হয় ন numbers তো বহুত হাই হয় 32 member countries আছে হে কাৰণে গুটেই লিষ্টখন মনত ৰখাটো অকনমান দিগদাৰ বাট এট লিষ্ট মনত ৰাখিব যে ইন্ডিয়া পাৰ্ট হয় নে ইন্ডিয়া পাৰ্ট নহয় মনত ৰাখিব ইন্ডিয়া is not a part of NATO কিয় কাৰণ NATO talks about the security of North Atlantic Sea region হে কাৰণে ইয়াতে North American countries আছে আৰু Western European countries হিনি ইয়াতে দেখা পাম but লাহে লাহে Western European countries or লগতে Eastern European countries আৰু বাকিখিনি countries ও লাহে জয়েন হ'বলৈ মানে process এটা চলাই আছে but ইতিয়ালৈকে গুটেখিনি জয়েন হোৱা নাই so India Asian countries ot pori jay aru he North Atlantic Sea akhe bakhe jihetu napore India is not a member hetu kotha monot rakhibo aru most recently kunkhon country join hoise monot rakhibo till date 2024 ot Sweden join hoise এতিয়া member countries bilakok any free te humai thakibole nidiye ei member countries bilakor kisuman duties ase kisuman kaam ase jinlak tanaloke koribo laibo according to the rule book we says a member countries bilake 2% ঠিক আছে 2% of their GDP every nation or তেওঁলোকৰ individual যিমানে GDP নাথাকক কিয় 2% of their GDP তেওঁলোকে contribute কৰিব লাগিব as defense spending ঠিক আছে মই এখিনতে লিখি দিছো as defense spending defense or নামত 2% of their GDP contribute কৰিব লাগিব all the member countries এটা নিয়ম মতে 2% কৰিব লাগে কিন্তু বহুতে 2% contribute koribo nuare and there are some jone 2% ot koi besiu contribute kore total 9 khonman rajya ase aru 9 countries e
2% কন্ট্ৰিবিউট কৰিব নোৱাৰেগৈ বাট দেৰ আৰ মেনি ফৰ এক্সাম্পল ইউনাইটেড ষ্টেটছ তাহাঁতে 2%তকৈ বেছি কন্ট্ৰিবিউট কৰে চ' এই ইছ্যুটোৰ লগত ৰিলেটেড এইবাৰ 2025ত ডিছকাশ্যন এটা কৰিছিলে যে যোনে যোনে 2% অফ GDP কন্ট্ৰিবিউট কৰিব পৰা নাই মানে যোনে যোনে পইচা দিব পৰা নাই ন সেই তেনেকুৱা কাণ্ট্ৰিজ বিলাকক কৈছে যে আপোনালোকে কাইণ্ডলি 2% দিয়ক ঠিক আছে যোনে যোনে কমকৈ দি আছে কাইণ্ডলি 2%ৰ এই কোটাটো কাইণ্ডলি আপোনালোকে ক্লিয়াৰ কৰক ঠিক আছে প্ৰথম কথাটো এইটো ডিসকাস কৰিলে সেকেন্ড কথা ডিসকাস কৰা হল যে 2%ৰ ক্ৰাইটেৰিয়াটো বহুত বছৰ চলিলে এতিয়া লাহে লাহে 2% টো অতৰাই পেলাই 5% কৰাৰ সময় আহি গৈছে আৰু 5% এনে আমি নকৰো 5%ৰ 3.5% কৈছে যে ডিফেন্সৰ নামত আমি ভৰাম ডিফেন্স স্পেন্ডিংৰ নামত আমি ভৰাম আৰু 1.5% আমি লেটেষ্ট টেকনলজি ডেভেলপমেন্ট আৰু AI এইবিলাকৰ ওপৰত স্পেন্ডিংৰ নামত আমি ভৰাম বুলি কৈ আছে ঠিক আছে 2025ত এই দুটা এটা ইম্পৰ্টেন্ট ডিসকাশন হয় যোনটো কৰা হৈছিল ঠিক আছে along with that মনত ৰাখিব যে নেটোৰ লগত ইউক্ৰেইনৰ বহুত সাংঘাতিক ডিসকাশন চলি থাকে বহুত মানে একেলগে পঢ়া হয় ইউক্ৰেইন এণ্ড নেটো তে ইউক্ৰেইনৰ লগত কনসেপ্টটো কি আছে ইউক্ৰেইন want এখানে লিখি দিছো ইউক্ৰেইন wanted to be a part of নেটো নেটোৰ পাৰ্ট হ'ব বিচাৰি আছে ইউক্ৰেইন কিয় বিকজ যদি নেটোৰ পাৰ্ট হৈ যায় তেতিয়া ইউক্ৰেইনে এটা সিকিউৰিটি পাই যাব ঠিক আছে পলিটিক্যাল আৰু মিলিটাৰী সিকিউৰিটি এটা পাই যাব ফ্ৰম দি এন্টায়াৰ গ্ৰুপ সো ইউক্ৰেইন wants to be a part of নেটো কিন্তু এতিয়ালৈকে নেটোৰ অফিশিয়াল মেম্বাৰ হোৱা নাই অফিশিয়াল মেম্বাৰ এতিয়ালৈকে হোৱা নাই the question is কিয় ঠিক আছে মই এখিনতে ব্ল্যাঙ্ক পেজত লিখি দিছো এই ইউক্ৰেইনৰ লগত এন্টায়াৰ ষ্টৰীটো কি আছে বাৰু we all know যে ইউক্ৰেইন ৰাছিয়াৰ অকমান problematic issue এটা চলি আছে currently আৰু এই problematic issueটোৰ কাৰণে Ukraine wants to be a NATO why because তেতিয়া NATO কি কৰিবগৈ security দিব political আৰু military security দিব but এতিয়ালৈকে ইউক্ৰেইনক official member হিচাপে grant কৰা নাই why there are multiple reasons এটা দুটা নহয় multiple reasons number 1 article 5 ৰ কথা যে কৈছিল মনত আছে article 5 এ কৈ আছে যে নেটোৰ যদি এখন নেশনৰ ওপৰতো কোনোবাই attack কৰি দিয়ে কোনোবাই যদি এনেকৈ problems create কৰে that means যে গুটেইখিনি নেশনছৰ ওপৰতে attack কৰি দিছে আৰু যিমানখিনি member countries আছে সবে মিলি পেলাই হে attack টোৰ against defense দিব ঠিক আছে ডিফেন্ড কৰিবগৈ হে attack টোৰ against উত্তৰ দিব সো প্ৰথম কথাটো হৈছে যে আৰ্টিকল 5 ৰ মতে ঠিক আছে which is collective defense আৰ্টিকল 5 ৰ মতে যদি ইউক্ৰেইন নেটোৰ ভিতৰত সোমাই যায় গুটেইখিনি মেম্বাৰ কান্ট্ৰিজ এ ৰাছিয়াৰ against ডিফেন্স কৰিবলগীয়া হৈ যাব কম্পালসৰি হৈ যাব ইউক্ৰেইনক বচাবলৈ আৰু গুটেইখন মেম্বাৰছে এতিয়ালৈকে হা কোৱা নাই যে আমি ইউক্ৰেইনক ডিফেন্ড কৰিম নে নকৰিম সো প্ৰথম কথাটো এইটো হৈ গল নম্বৰ 2 আৰ্টিকল 10 ত আমি পঢ়িছিলো যে কিছুমান rules and regulations আছে ঠিক আছে এখন নেশন নিজৰ মানে just because মন গলাৰ তেনেকৈ নেটোত সোমাই যাবকৈ নোৱাৰে সো আৰ্টিকল 10 talks about the rules and regulations based on which এখন nation নেটোৰ আন্ডাৰত সোমাব পাৰে সো কিছুমান ইন্টাৰনাল ৰিফৰ্মছ আছে যোনবিলাক ইউক্ৰেইনৰ লগত নিমিলে আৰু সেই কাৰণে ইউক্ৰেইনক নেটোৰ আন্ডাৰত এতিয়ালৈকে দৰজা খুলি দিয়া নাই এতিয়ালৈকে অফিশিয়াল মেম্বাৰ হিচাপে বনোৱা নাই থাৰ্ড পইণ্ট যোনটো মনত ৰাখিব লাগিব হেতু হৈ গৈছে মেম্বাৰ কান্ট্ৰিজ ঠিক আছে যিমানখিনি মেম্বাৰ কান্ট্ৰিজ আছে অলৰেডি যিমানখিনি নেটোৰ against নেটোৰ আন্ডাৰত যিমানখিনি মেম্বাৰ কান্ট্ৰিজ আছে গুটেইখন মেম্বাৰ কান্ট্ৰিজে এতিয়ালৈকে ভোট কৰা নাই ঠিক আছে গুটেইখন কান্ট্ৰিজে যেতিয়া ভোট কৰিব যে we are okay with Ukraine joining গুটেইখনে ভোট কৰিলেহে ইউক্ৰেইন সোমাব পাৰিব আৰু এতিয়ালৈকে গুটেইখন কান্ট্ৰিজে ভোট কৰা নাই আৰু গুটেইখন কান্ট্ৰিজে এতিয়ালৈকে ইউক্ৰেইনক নেটোৰ পাৰ্ট হোৱাটো বিচৰা নাই সো এটো হৈ গল পইণ্ট নম্বৰ 3 ঠিক আছে এন্ড পইণ্ট নম্বৰ 4 মনত ৰাখিব যে ৰাছিয়াও অপোজ কৰি আছে ঠিক আছে ৰাছিয়া does not want যে ইউক্ৰেইন আহি প্লে নেটোৰ পাৰ্ট হয় কিয় বাৰু বিকজ কৈছে যে ইউক্ৰেইন was a part of Soviet bloc ঠিক আছে এটা সময় ইউক্ৰেইন সোভিয়েট ব্লকৰ পাৰ্ট আছিল সোভিয়েট ব্লকৰ পাৰ্ট আছিল এন্ড ৰাছিয়া does not want যে ইউক্ৰেইন আহি প্লে নেটোক জয়েন কৰিব এতিয়া এই সোভিয়েট ব্লকটোৰ কথা বাৰু মই কিয় কলো ইটস বিকজ নেটোৰ যোনটো কনসেপ্ট হয় ন
যে it will provide political and military alliance ঠিক আছে to safeguard security আৰু freedom আৰু ইয়াতে কেনেকুৱা countries সোমাই আছে countries যোনবিলাক North Americans হয় North American countries plus আমাৰ Western European countries এতিয়া এই North America আৰু Western Europe মিলি পেলাই যেটা world mapত চাব ন অকমান Western bloc হিচাপে ওলাই আহিব so this was তাহাতৰ original idea এইটোৱে আছিলে যে এই alliance টো this will serve as an alternative to the Warsaw Alliance ঠিক আছে Warsaw Alliance বা আমি ক'ব পাৰো Warsaw Alliance বুলি লিখি দিছো বাৰু Warsaw Alliance ৰ এটা alternative alliance বুলি বনোৱা হৈছিল NATO Warsaw Alliance কি হয় Warsaw Alliance নহলে মই ক'ব পাৰো Soviet Union ঠিক আছে সোভিয়েট ইউনিয়ন কি হৈ গল হে ওয়ার্ল্ড ওয়ার 2 সময়ত সোভিয়েট ইউনিয়ন মানে ওয়ার্ল্ড ম্যাপত যদি চাই ন রাশিয়া আৰু হে ইস্টার্ন সেকশন ঠিক আছে Eastern section of the world map hey eastern section Russia আৰু Russia আশেপাশে থকা যিমাখিনি মেম্বাৰ কান্ট্ৰিজ আছে হে গুটেখিনি মিলি পেলে সোভিয়েট ইউনিয়ন ফৰ্ম কৰিছিল হে তাহাতে এটা পাৰ্টি আৰু তাৰ এগেইনষ্টত ওয়েস্টাৰ্ণ এই পাৰ্টিটো বনোৱা হৈছিল which is NATO so western countries খিনি যাতে সেফ হৈ থাকে from Russia আৰু the attacks from Russia so হে কাৰণে NATO বনোৱা হৈছিল originally Ukraine হে Russia part আছিল under the Soviet bloc So he কাৰণে ৰাছিয়া এটা কৈ আছে যে আমি নিবিচাৰো যে ইউক্ৰেইন গৈ প্লে নেটো ভিতৰত সোমাই যাওক because যদি সোমাই যায় তেতিয়া নেটোৱে security provide কৰিব লাগিব defense provide কৰিব লাগিব and Russia does not want this so এই চাৰিটা important point আছে যে কিয় ইউক্ৰেইন সোমাব বিচাৰিছে কিন্তু ইউক্ৰেইনক ইতিয়ালৈকে সোমাবলৈ দিয়া হোৱা নাই ঠিক আছে these are the important points এবাৰ ভালকৈ চাই লব এটা কথাটো হৈছে যে 2025 ত কি ডিসকাশন হ'ল Discussion বুলি ক'বলৈ গলে এটা কথাটো তো মই অলৰেডি কৈ দিছো কৈ থোৱা আছিল যে যোনকিখন কান্ট্ৰিজ এতিয়ালৈকে 2% অফ জিডিপি প্ৰভাইড কৰিব পৰা নাই তেওঁলোকক কোৱা হৈছে যে আপোনালোকে 2% আমাক প্লিজ দি দিয়ক ঠিক আছে আপোনা ইউ গাইজ আৰ ল্যাকিং বিহাইন্ড সো 2% দি দিয়ক আৰু তেওঁলোকে আৰু এটা কথা ক'লে যে 2% বহুত বছৰ চলিলে এটা 2% টো ইনক্ৰিজ কৰি পেলাই লাহেকৈ 5% লৈ কনভাৰ্ট কৰি দিবলৈ সময় আহিছে 5% or 3.5% defense under যাব 1.5% technology আৰু AI under যাব এইখিনি কথাটো তো আমি অলৰেডি ডিসকাস কৰিলে apart from that 2025 ত কোৱা হৈছে যে আমি লাহে অকমান war time mindset লৈ shift কৰাৰ সময় আহি গৈছে ঠিক আছে আমি লাহে war time mindset লৈ shift কৰাৰ সময় আহি গৈছে যতে ততে দেখা পাই আছো যে যুদ্ধ হৈ আছে যতে ততে এখন নেশনে ইখন নেশনৰ ওপৰত অ্যাটাক কৰি আছে সো বহুত এনিমিটি দেখা পোৱা গৈছে ইন দি কারেন্ট সিনাৰিও আৰু এই এনিমিটি খিনি লাহেকৈ আমাৰ ফালেও অহাৰ চান্সেস আছে মানে এই যোনটো ওয়েস্টার্ন ব্লক আছে নৰ্থ আমেৰিকা আৰু ওয়েস্টার্ন ইউৰোপ এফালেও অহাৰ চান্সেস আছে সেই কাৰণে অকমান ওয়াৰ টাইম মাইন্ডসেট টো ষ্ট্ৰং কৰিবলৈ কৈছে আৰু প্ৰিপেয়াৰ হৈ থাকিবলৈ কৈছে যে যদি কিবা ওয়াৰ টাইম সিচুৱেচন আহি যায় তেতিয়া আমাৰ ডিফেন্স যাতে স্পট অন হয় আমাৰ ডিফেন্সক যাতে কোনেও ভাঙিব নোৱাৰে সো সেই কাৰণে অকমান ওয়াৰ টাইম মাইন্ডসেট টো আনিবলৈ কৈছে আৰু ডিফেন্সক ষ্ট্ৰং কৰিবলৈ কৈছে along with that কৈছে যে আমি আৰ্টিকল 5 or যিমানখিনি rules and regulation আছে আমি properly মানি চলিম and we are fully committed towards article 5 কৈছিলো ন collective defense so article 5 আমি fully committed হৈ আছো বুলি হেতু oath লোৱা হ'ল and then lastত এটা important point আছে যোনটো মনত ৰাখিব 2025 ত ইউক্ৰেইনৰ ওপৰতো again discussions বহিলে ইউক্ৰেইনে again ক'লে যে আমি নেটোৰ পাৰ্ট হ'ব বিচাৰিছো but already ইয়াতে ডিসকাস কৰিছিলো যে ভেৰিয়াস ৰিজনছৰ কাৰণে ইতিয়ালৈকে পাৰ্ট হ'বলৈ দিয়া নাই but still এই ডিসকাশনৰ পৰা এটা কথা গম পোৱা গৈছে যে নেটোৱে অকমান লাহে ইউক্ৰেইনক সাপোৰ্ট কৰা ষ্টাৰ্ট কৰিছে অলটো অফিশিয়াল মেম্বাৰ নহয় কিন্তু লাহে ইউক্ৰেইনক সাপোৰ্ট কৰা ষ্টাৰ্ট কৰিছে সো ফিউচাৰত গৈ পেলাই হয়তো ফুল ফ্লেজড সাপোৰ্ট দেখা পাবও পাৰে বাট ইতিয়ালৈকে অফিশিয়াল মেম্বাৰ নহয় কাৰণে ফুল ফ্লেজড সাপোৰ্ট দিয়া নাই কিন্তু অকমান হলাৰ মানে অকমান লাহেকৈ নেটোৱে ইউক্ৰেইনৰ ফালে হালিছে আৰু অকমান পজিটিভ ভাইবস এটা আহিছে যে মেবি ফিউচাৰত কিবা এটা হ'বগৈও পাৰেগৈ সো দিস ইজ অল এবাউট নেটো ঠিক আছে প্ৰথম স্লাইডত আমি গম পালো যে নেটো কি হয় নেটোৰ হিষ্ট্ৰি কি হয় তাৰ পিছত আমি গম পালো যে মেম্বাৰ কান্ট্ৰিজ বিলাক কি হয় তাৰ পিছত ইউক্ৰেইনৰ লগতনো কি চলি আছে হেখিনি গম পালো আৰু 2025 ত কি ডিসকাশনস কৰা হ'ল এই গুটেখিনি আমি ডিসকাস কৰি ললো ঠিক আছে মনত ৰাখিব এইবাৰৰ মিটিং হৈছিল হেগ নেদাৰল্যান্ডছত
আহক এতিয়া এটা কোৱেশ্চন এটেন্ড কৰি লওঁ কোৱেশ্চনত আমাক সুধিছে যে নেটো সামিট ঠিক আছে এফালে সুধিছে যে নেটো সামিট 2025 which country hosted the 2025 NATO summit answer হৈ গৈছে হেগ নেদাৰল্যান্ডছ অলৰেডি কৈ থোৱা আছিলে what is NATO NATO is the world's largest military alliance main motive to কি হয় military আৰু political security safeguard কৰা এটা alliance হয় এটা group হয় found হৈছিলে 1949 ত headquarter আছে ব্ৰাছেলছত এই headquarter ঠিক আছে হেডকোয়াৰ্টাৰ ব্ৰাছেলছ হয় মই আই থিংক এটো কৈছিলো still ইয়াতে লিখা আছে মেম্বাৰ এজ অফ টুডে 32 মেম্বাৰ্স আছে লেটেষ্ট ফিনল্যান্ড আহি পেলে সোমাইছিলে কেতিয়া 2023 আৰু সুইডেন আহি পেলে সোমালে কেতিয়া 2024 2025 ত নতুনকৈ কোনো সোমোৱা নাই কিন্তু ইউক্ৰেইনৰ ফালে এটা পজিটিভ এটা ফেভাৰিটিজম এটা দেখা পোৱা গৈছে সো ইতিয়ালৈকে তো একো কোৱা নাই কিন্তু ফিউচাৰলে কিবা এটা হ'বও পাৰে এতিয়া আমি একো নাজানো ঠিক আছে so this is everything about NATO আজিৰ বাবে ইমানেই ডিসকাস কৰিম আৰু ইম্পৰ্টেন্ট টপিকস লৈ পেলাই আহি আছো till then take care